হেল্ল' এণ্ড ৱেলকাম টু আমাৰ ক্ৰিয়েশ্যনছ। কালি লোৱা ইউটিউব টেষ্টৰ যিটো ভইচৰ পৰা মই টেষ্ট লৈছিলোঁ তোমালোকৰ 25 মাৰ্কছত, সেই টেষ্টৰ আজি মই ৰিজাল্ট ইয়াৰ লগতে এনচাৰখিনি কৈ যাম। চ' ভইচ চেঞ্জৰ পৰা মই তোমালোকৰ 25 মাৰ্কছৰ যিটো টেষ্ট লৈছিলোঁ তাতে হায়েষ্ট মাৰ্ক 24 পাইছে সৰ্বজিত দাস, তেওঁ পাইছে। কিছুমানে ভাল ৰিজাল্ট কৰিছে, 20+ মোটামুটি 12-13জন মানে পাইছে, মোটামুটি 18জনে জমা দিছিল, তাৰে 12-13জন মানে তোমালোকৰ 20+ পাইছে, ভাল ৰিজাল্ট কৰিছা। কিন্তু কিছুমানৰ মানে ভুল হৈছে, চিম্পল মিষ্টেক কিছুমানে কৰিছা। চ' এনচাৰখিনি তোমালোকে চাই লোৱা। প্ৰথম কুৱেশ্যন আছিলে দে ৱাৰ ক্লিনিং দ্য ফ্ল'ৰ আৰ্লিয়াৰ টুডে। মই 25টা কুৱেশ্যন ইয়াতে তোমালোকক এনচাৰ কৰিব দিছিলোঁ, টোটেল 27 কুৱেশ্যনছ দিছিলোঁ। চ' ইয়াতে কৈছে দে ৱাৰ ক্লিনিং দ্য ফ্ল'ৰ আৰ্লিয়াৰ টুডে, তেওঁলোকে কি আজি সোনকালে ফ্ল'ৰখিনি চাফা কৰি আছিল। এতিয়া চোৱা, ৱেৰ ক্লিনিং আছে, এইটো কি আমাৰ পাষ্ট কণ্টিনিউৱাছ টেন্সত আছে। ইয়াতে কি ছাবজেক্ট কি আছে আমাৰ দে, আৰু ইয়াতে কি আছে ফ্ল'ৰ আছে অবজেক্ট। চ' অবজেক্ট আমি ছাবজেক্ট বনাই দিওঁ, ইয়াতে কি হ'ব দ্য ফ্ল'ৰ কি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, চ' ৱাছ এটা আহিব পাষ্ট টেন্সত। দ্য ফ্ল'ৰ ৱাছ যিহেতু কণ্টিনিউৱাছ, চ' বিং এটা আহিব। দ্য ফ্ল'ৰ ৱাছ বিং ক্লিন, এইটো কি এটা V3 ক্লিনড। দ্য ফ্ল'ৰ ৱাছ বিং ক্লিনড বাই দেম আৰ্লিয়াৰ টুডে, এনেকৈ লিখিবা দ্য ফ্ল'ৰ was being cleaned by them earlier today. Next, I have posted all the letters. ইয়াতে সাবজেক্ট কি আছে আই, আৰু অবজেক্ট কি আছে আমাৰ দ্য লেটাৰ্ছ, অল দ্য লেটাৰ্ছ, এইটো অবজেক্ট। চ' অবজেক্টটো সাবজেক্ট বনাই দিয়া, এইটো কি আছে আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে। চ' কি হ'ব এইটো আমাৰ অল দ্য লেটাৰ্ছ হেভ বিন পষ্টেড বাই মি। অল দ্য লেটাৰ্ছ কিছুমানে হেজ লিখিছা, এইটো হেজ কেনেকৈ আহিব? অল দ্য লেটাৰ্ছ এইটো কি এটা প্লুৰেল হয়, চ' হেভ আহিব। অল দ্য লেটাৰ্ছ হেভ যিহেতু আমাৰ কি পাৰফেক্ট টেন্সত আছে, পেছিভত কৰিলে কি হয় এটা বিন আহি যাব। চ' অল দ্য লেটাৰ্ছ হেভ বিন পষ্টেড বাই মি। 3 নম্বৰ আছে লেট মি ফিনিছ দ্য ছাম, এইটো কি আছে আমাৰ ইম্পাৰেটিভ চেণ্টেন্স, এটা ছাজেশ্যন বুজাইছে। চ' ছাজেশ্যন যদি বুজায় লেট থাকিলে আমি লেটেই লিখিম, কোনো কথা নাই। লেট দ্য ছাম কি আছে, এইটো মি আছিলে ছাবজেক্ট, এইটো আছিলে আমাৰ অবজেক্ট। চ' অবজেক্টটো ছাবজেক্ট বনাই দিওঁ, লেট দ্য ছাম বি ফিনিছড বাই মি, এনেকৈ হ'ব। 4 নম্বৰটো আছে ৰাজু ৱাজ স্কল্ডেড বাই দ্য টিচাৰ। টিচাৰে কি কৰিছিল, ৰাজুক গালি পাৰিছিল। চ' এনচাৰ কি লিখিবা দ্য টিচাৰ স্কল্ডেড ৰাজু। 5 নম্বৰ আছে ইয়াতে হিজ কণ্ডাক্ট ছাৰপ্ৰাইজড মি। এই কুৱেশ্যনটো বহুতে ভুল কৰিছা। কণ্ডাক্ট আচৰণ বুজালে সদায় এট হয়। এনচাৰ কি হ'ব আই ৱাজ ছাৰপ্ৰাইজড এট হিজ কণ্ডাক্ট। কিছুমানে বাই হিজ কণ্ডাক্ট লিখিছা, এইটো বাই নহ'ব এট হ'ব। নেক্সট আছে ক্ল'জ অল দ্য গেটছ এট ওৱান্স। সোনকালে গেটখিনি বন্ধ কৰি দিয়া, এইটো কি চোৱা, এইটো অৰ্ডাৰ কৰিছে ৰিকুৱেষ্ট কৰিছে নেকি, এইটো একো বুজি নাপাওঁ আমি। এইটো ইম্পাৰেটিভ চেণ্টেন্সত হয়, কিন্তু অৰ্ডাৰ কৰিছে কাক কৈছে একো গম পোৱা নাই। চ' এই ক্ষেত্ৰত আমি এটা লেট ইউজ কৰিম। চ' লেট অল দ্য গেটছ বি ক্ল'জড এট ওৱান্স, এনেকৈ লিখিবা। নেক্সট আছে শ্বেল উই হেল্প হাৰ উইথ দ্য ৱৰ্ক। আমি তাইৰ কামৰ সৈতে সহায় কৰোঁনে, তাইৰ কামত সহায় কৰোঁনে, কেনেকৈ লিখিবা, এইটো বহুতে ভুল কৰিছে। এনচাৰটো হ'ব এনেদৰে, ইয়াতে কি আছে শ্বেল উই হেল্প হাৰ, উই আছে কাৰণে শ্বেল দিছে। যেতিয়া হাৰ এইটো কি কৰিবা তুমি, হাৰ এইটো অবজেক্ট আছে, ছাবজেক্ট বনাই দিবা, কি হ'ব তেতিয়াহ'লে হাৰ শি, এইটো উইল হ'ব। উইল শি বি হেল্পড বাই আছ উইথ দ্য ৱৰ্ক। নেক্সট আছে মাই ৱাচ হেজ বিন ষ্টলেন, চবেই পাৰিছা এইটো, ছামৱান হেজ ষ্টলেন মাই ৱাচ। নেক্সট আহিব গুৱাহাটী ইজ কল্ড দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট। কেনেকৈ লিখিবা এই ক্ষেত্ৰত অমিশ্যন অফ দ্য এজেণ্ট। চ' এনচাৰ হ'ব এই পিপুল, এইটো পিপুল ইউজ কৰিবা, পিপুল কল গুৱাহাটী দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট। নেক্সট আছে হি ৱাজ ফাউণ্ড গিল্টি অফ দ্য মাৰ্ডাৰ। সেই মাৰ্ডাৰৰ তেওঁক মানে গিল্টি মানে পোৱা গৈছিল, গিল্ট মানে তেওঁক দোষী সাব্যস্ত কৰা গৈছিল, দোষী পোৱা গৈছিল মাৰ্ডাৰৰ। চ' দোষী কোনে ইউজ কৰিব, এইটো জাজ নাইবা পুলিচ। চ' লিখিবা দ্য পুলিচ ফাউণ্ড হিম গিল্টি অফ দ্য মাৰ্ডাৰ, এইটো মেক্সিমামৰ হৈছে। নেক্সট আছে শ্বি বট দ্য বেবী এ ডল। তাই সেই কেঁচুৱাজনক এটা পুতলা কিনি দিছিল, কেনেকৈ লিখিবা দ্য বেবী ৱাজ বট এ ডল বাই হাৰ। নেক্সট আছে কেয়াৰলেছনেছ কজেছ এক্সিডেণ্টছ। ইয়াৰ এনচাৰটো লিখিবা তোমালোকে এক্সিডেণ্টছ আৰ কজড বাই কেয়াৰলেছনেছ। নেক্সট আছে হি ৱাজ ইলেক্টেড প্ৰেছিডেণ্ট অফ দ্য ছ'চাইটি। তেওঁক সেই ছ'চাইটিৰ প্ৰেছিডেণ্ট হিচাপে নিযুক্ত কৰা গৈছিল। চ' এনচাৰটো কেনেকৈ লিখিবা, এইটো অমিশ্যন অফ দ্য এজেণ্টত হয়, কোনে ইলেক্ট কৰিছে, মানুহে, সমাজৰ মানুহ। চ' পিপুল ইলেক্টেড হিম প্ৰেছিডেণ্ট অফ দ্য ছ'চাইটি, নাইবা লিখিব পাৰা দে ইলেক্টেড হিম প্ৰেছিডেণ্ট অফ দ্য ছ'চাইটি। নেক্সট আছে হি ইজ এক্সপেক্টেড চুন। তেওঁ সোনকালে অহাটো কামনা কৰা গৈছে, কেনেকৈ লিখিবা, একদম ইজি, উই এক্সপেক্ট হিম চুন। নেক্সট আছে
দে ওয়ার রিফিউজড এডমিশ্যন। এইটো মানে মেক্সিমামে ভুল কৰিছা। এডমিশ্যন মানে কি, এইটো কোনো কলেজত এডমিশ্যন বুজা নাই। মই কালি তোমালোকক কুৱেশ্যনটো বুজাই দিছিলোঁ, কোনেও বুজাৰ চেষ্টা কৰা নাই চাগে। এই ক্ষেত্ৰত কি কোনো এটা বস্তু বা কোনো এটা ঘৰ বা কিবা দোকানত মানে সোমাওঁতে যিটো এডমিশ্যন এণ্ট্ৰি কৰা, ইয়াক বুজাইছে। চ' কোনে এডমিশ্যন, কোনে তুমি এটা মলত সোমাবা, কোনে তোমাক মানা কৰিব, তাৰ গেট মানে গেট যিটো গেটত যি মানুহ থিয় হৈ থাকে, গেট পহৰা যি দিয়ে, সি তোমাক ছিকিউৰিটি গাৰ্ড। চ' লিখিবা দ্য ছিকিউৰিটি গাৰ্ড বা দে ৰিফিউজড দেয়াৰ এডমিশ্যন। এইটো লিখিবা দ্য ছিকিউৰিটি গাৰ্ড ৰিফিউজড দেয়াৰ এডমিশ্যন, এনেকৈ লিখিবা। নেক্সট আছে হুৱেন উইল দ্য ৱৰ্ক বি ফিনিছড। কামটো কেতিয়া শেষ হ'ব, তাৰমানে কি তুমি কেতিয়া কৰিবা বা তেওঁ কেতিয়া কামটো শেষ কৰিব, এই ক্ষেত্ৰত লিখিবা মিছন অফ দ্য এজেণ্ট, যিকোনো লিখিব পাৰা। হুৱেন উইল ইউ ফিনিছ দ্য ৱৰ্ক বা হুৱেন উইল দ্য ৱৰ্কাৰ্ছ ফিনিছ দ্য ৱৰ্ক, এনেকৈ লিখিব পাৰা। নেক্সট আছে ৰাম ৱাজ আস্কড টু গেট আউট অফ দ্য ক্লাছ। ৰামক ক্লাছৰ পৰা বাহিৰলৈ ওলাই যাব কৈছিল, কোনে কৈছিলে, এনচাৰ লিখিবা দ্য টিচাৰ আস্কড ৰাম টু গেট আউট অফ দ্য ক্লাছ। নেক্সট আছে প্লিজ গিভ মি ছাম মোৰ টাইম। অনুগ্ৰহ কৰি মোক অলপ বেছি সময় দিয়া, এইটো ৰিকুৱেষ্ট কৰা বুজাইছে, ইম্পাৰেটিভ চেণ্টেন্স। চ' ইউ আৰ ৰিকুৱেষ্টেড টু গিভ মি ছাম মোৰ টাইম। নেক্সট আছে মেন মেক্স মেচিনছ, বহুত ইজি হয়, চিম্পল প্ৰেজেণ্টত আছে। চ' মেচিনছ আৰ মেড বাই মেন, চবেই পাৰিছা। নেক্সট আছে দ্য পিপল ৱেলকামড দ্য লিডাৰ। মানুহবোৰে কি কৰিছিল, লিডাৰজনক স্বাগতম জনাইছিল। এনচাৰ কেনেকৈ লিখিবা দ্য লিডাৰ ৱাজ ৱেলকামড বাই দ্য পিপল। নেক্সট আছে শ্বাট দ্য উইণ্ড'। এনচাৰ কি লিখিবা লেট দ্য উইণ্ড' বি শ্বাট। নেক্সট আছে দ্য নিউজ এলাৰ্মড আছ। এনচাৰ লিখিবা উই ৱেৰ এলাৰ্মড বাই দ্য নিউজ। নেক্সট আছে দ্য ষ্টৰ্ম ডেমেজড দ্য ৰুফ। ষ্টৰ্মে কি কৰিছিল, ধুমুহাই ছালখন ধ্বংস কৰিছিল। এনচাৰ কি লিখিবা দ্য ৰুফ ৱাজ ডেমেজড বাই দ্য ষ্টৰ্ম। নেক্সট আছে মাই মাদাৰ ন'জ ইয়'ৰ ছিষ্টাৰ ৱেল। মোৰ মাকে তোমাৰ ভনীয়েকক ভালদৰে জানে, কেনেকৈ লিখিবা ইয়'ৰ ছিষ্টাৰ ইজ ৱেল ন'ন টু মাই মাদাৰ। নেক্সট আছে দ্য লেটাৰ্ছ ৱেৰ বিং ডেলিভাৰ্ড বাই দ্য পষ্টমেন। এনচাৰ কেনেকৈ লিখিবা, এইটো কিহত আছে আমাৰ ৱেৰ বিং ডেলিভাৰ্ড, পেচিভত আছে, এইটো কি আমাৰ পাষ্ট কণ্টিনিউৱাছ। চ' এনচাৰ লিখিবা এইটো এক্টিভত দ্য পষ্টমেন ৱাজ ডেলিভাৰিং দ্য লেটাৰ্ছ। নেক্সট আছে দ্য নিউজ ছাৰপ্ৰাইজড মি। নিউজটোৱে মোক আচম্বিত কৰিছিল। এনচাৰ কেনেকৈ লিখিবা আই ৱাজ ছাৰপ্ৰাইজড এট দ্য নিউজ বা আই ৱাজ ছাৰপ্ৰাইজড বাই দ্য নিউজ, এট নহ'ব বাই হ'ব। নেক্সট আছে দ্য মেয়ৰ্ছ স্পীচ ৱাজ লাউডলি চিয়াৰ্ড। এনচাৰ কেনেকৈ লিখিবা দ্য পিপল বা ডাইৰেক্ট লিখিব পাৰা দে চিয়াৰ্ড দ্য মেয়ৰ্ছ স্পীচ, এনেকৈ লিখিব পাৰা, বা দ্য ক্ৰাউড চিয়াৰ্ড দ্য মেয়ৰ্ছ স্পীচ। এনেকৈ যদি তোমালোকে এনচাৰখিনি লিখিছা ভাল, কিছুমানে পাৰা নাই, দুই এটা এনচাৰ চিম্পল মিষ্টেক হৈছে চবৰে। চ' এইখিনি আছিলে এনচাৰ। মই বস্তুখিনি ইমান ভালদৰে আজি বুজাই দিয়া নাই, জাষ্ট এনচাৰখিনি কৈ দিলোঁ। কিবা যদি ডাউট আছে কমেণ্ট কৰি জনাই দিবা। একচুৱেলি ইমান ভালকৈ বুজোৱাৰ এতিয়া টাইমো নাই, সেয়ে মই তোমালোকক টেষ্ট লৈ আছোঁ। নিজে ভইচ চেঞ্জৰ ৰুলখিনি বা গ্ৰামাৰৰ ৰুলখিনি নিজে পঢ়ি এইটো বুজি ল'বা। মই জাষ্ট কুৱেশ্যন আৰু এনচাৰখিনি কৈ দিছোঁ, ইমান বুজোৱাৰ টাইম বৰ্তমান নাই। চ' মই গোটেইখিনি ছাবজেক্টৰে তোমালোকক টেষ্ট লৈ থাকিম, চিন্তা কৰিব নালাগে। কিবা ডাউট থাকিলে জনাই দিবা। তো এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।